আজি মোৰ নিৰামিষ দিন সেয়া মই আজি কি লৈছোঁ বনাবৰ কাৰণে মোৰ ৰাতিৰ সাজত এয়া প্ৰথমতে এইটো স্প্ৰাউটছ এইটো স্প্ৰাউটছ হৈছে কৈ কিমান গ্ৰাম 84 গ্ৰাম tofu 90 গ্ৰাম তাৰপাছত এয়া পতঞ্জলি কি ডালিয়াটো যে সেইটো হয় পতঞ্জলি ডালিয়া 50 গ্ৰাম মই ভিজাই থৈ দিছোঁ কাৰণ পতঞ্জলি ডালিয়াটো পটকে সিজি নাহে আৰু এয়া বাটন মাশৰুম হৈছে 70 গ্ৰাম এতিয়া মই 1 চামুচ বা 2 চামুচ তেল দি পেলাই এইখিনি মই কুকাৰত বইল কৰিম আৰু অলপমান জিৰা ধনিয়া গুড়ি আৰু এয়া হালধি নিমখ দি পেলাই বনাম আজি মই পিয়াজ নহৰু নাখাওঁ অলপমান আদা খুন্দি দিব পাৰোঁ বাৰু বনাই পেলাই দেখাই আছোঁ আপোনালোকক এয়া প্ৰথমতে মই 2 চামুচ তেল দিলোঁ এয়া এতিয়া তেলটো দি অকণমান পাঁচফোৰণ দিম আৰু মই অকণমান হিঙো দিম হিং দিলে মই অকণমানকৈ সোৱাদ পাম বস্তুবিলাকৰ সেইকাৰণে অকণমান হিঙো দিম অকণমান চিকুটমান দিলোঁ তাৰপিছত কেঁচা জলকীয়া কেঁচা জলকীয়া তাৰপিছত মই টকুখিনি দি দিম টকুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া টকুখিনি দি দিম এতিয়া মই এইখিনি পতঞ্জলিৰ ডালিয়াখিনি দিম পানীতে আছে পানীটো যাব দিওঁ টেম্পাৰেচাৰটো অলপ কমাই দিওঁ এতিয়া এই স্প্ৰাউটখিনি দি দিওঁ এইখিনি সিজি পেলাই যথেষ্ট হ'ব মোৰ কাৰণে অলপ বেছিয়ে হৈ যায় তথাপি যিখিনি কেলৰি মোক লাগে আচলতে সেইখিনি ইয়াতে হৈ যায় কাৰণ দিনটো মই মানে আজি সাধাৰণতে ইমান যোনকেইদিন নিৰামিষ মোৰ শনিবাৰ মঙলবাৰ বৃহস্পতিবাৰ এইকেইদিন মই পাৰিলে নিৰামিষ খাওঁ চ' মোৰ অলপমান কেলৰি ৰাতিৰ ফালে মই খাই দিওঁ আৰু প্ৰটিনটো কম হৈ থাকে কাৰণে প্ৰটিন কিহৰ কাৰণে মই বাৰে বাৰে কৈ থাকি হালধি দিলোঁ প্ৰটিনৰ কথা মই কিয় কৈ থাকোঁ জানেনে আমাৰ বয়স এতিয়া মোৰ চেনেলটোৰ নাম হৈছে মানে ফাইণ্ড মাই চেল্ফ আফটাৰ 45 চ' 45ৰ পিছত আমি এটা এনেকুৱা ফেজত এণ্টাৰ কৰোঁ এয়া জিৰা গুড়ি অকণমান সেই ফেজটোত তাৰমানে আমাৰ মাছল লছ হয় খুব আৰু বোন ডেন্সিটি কমি যায় বুলি কয় কিন্তু বোন ডেন্সিটি এইটো বিভিন্ন কাৰণ থাকে বোন ডেন্সিটি কমাৰ কিন্তু বোনটোৰ হেল্থটো যদি ভালে ৰাখিব লাগে আমাৰ মাছলটো ভালে ৰাখিব লাগিব যাতে ভৰিৰ আঁঠুৰ বিষ সেইবিলাক নহয় সেইটো কাৰণত কি হয় আমি মেনোপজৰ এটা তাৰমানে মেনোপজৰ সেইটোত নোসোমাওঁ কিন্তু পেৰিমনোপজৰ এটা পিৰিয়ডত সোমাওঁ সেইখিনি সময়ত যদি আমি নিজৰ প্ৰটিন ইনটেকটো ভালে ৰাখোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতলৈ তাৰমানে আমাৰ বিভিন্ন ধৰণৰ মানে গাঁঠিৰ বিষবিলাক অলপ কমি থাকিব গাঁঠিৰ বিষ মানে কি এই যোৰাবিলাকৰ বিষ আঁঠুৰ বিষ বিশেষকৈ আঁঠুৰ বিষ কঁকালৰ বিষ এনেকুৱা ধৰণৰ মাছলবিলাক গ্ৰ'থ কৰে প্ৰটিনে আৰু সেইকাৰণে প্ৰটিন ইনটেকটো বহুত ইম্পৰ্টেণ্ট মানে নিজে আমি যিহেতু অসমীয়া মানুহ আমিতো সাধাৰণতে নিৰামিষভোজী নহয় হয়নে আমি নিৰামিষভোজী নহয় আমি চবেই মাছ মাংস খাওঁ চ' যিমান পাৰে মাছ মাংস তাৰপিছত কণী এইবিলাক আৰু প্ৰটিনৰ চ'ৰ্চ যিখিনি পাৰে এতিয়া স্প্ৰাউটছতো প্ৰটিন থাকে মুগত বহুত প্ৰটিন থাকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি নিজৰ ডায়েটত ভৰাবলৈ আৰম্ভ কৰোঁ আৰু এতিয়া মোৰ এইখিনি প্ৰায় হৈছেই এতিয়া পানী দি পেলাই অকণমান
ভাজাৰ নিচিনা হৈছে হুইচেল মাৰি দিম আৰু এইটো মই বনোৱা এটা স্পেচিয়েল মছলা এইটো মছলা ৰেচিপি কেতিয়াবা মই দিম এইটো দিলে বৰ বস্তুবিলাক টেষ্টি লাগে এইটো মই অকণমান দিলোঁ ওপৰত নিমখ দিব পাহৰি আছোঁ চাওকচোন নিমখেই দিয়া নাই অকণমান নিমখ দিওঁ নিমখৰ পৰিমাণটো পাৰিলে অকণমান কম খাব কাৰণ আমাৰ এইখিনি সময়ত মানে বহুতে যে কয় যে ইনফ্লামেশ্যন হয় আমি ফুলি যাওঁ এই নিমখটোৱে কিন্তু মানে বডিত পাৱাৰ মানে ৱাটাৰ ৰিটেনশ্যন বঢ়াই দিয়ে আৰু তাৰপিছত আমাক ফুলা ধৰণৰ আমাৰ ওজন তাৰমানে কেনেকুৱা ধৰণৰকৈ নাবাঢ়ে কিন্তু আমাৰ পানীৰ ওজনটো বাঢ়ি পেলাই আমি শকত যেন দেখা হৈ যাওঁ চ' পাৰিলে নিমখটো কমাই খাব মই পানী দি দিওঁ আপোনালোকে ভাবিছে চাগে এইটো আকৌ কি ধৰণৰ ডিছ তাৰমানে এইটো শ্বৰ্টকাট খিচিৰি ডিছ প্ৰটিন খিচিৰি ডিছ যিয়ে হওক মই তাৰমানে সাধাৰণতে চিম্পলকৈ খাই ভাল পাওঁ আৰু যিহেতু আজি একেবাৰে নিৰামিষ কি আৰু বেলেগকৈ দালি চালি বনাই থাকে নহয় এতিয়া মই এইটো বন্ধ কৰিলোঁ কেইটামান হুইচেল অহাৰ পিছত এইটো মই বন্ধ কৰি দিম তেনেহ'লে এইটো হুইচেল আহিবলৈ থৈ দিম মই যে বনাইছিলোঁ খিচিৰিটো চাওক বহুত হৈছিলে মই জানো মই ইমান নোৱাৰিম খাব তাৰে আধামান লৈছোঁ আৰু বাকীখিনি ভাবিছোঁ কালি ৰাতিপুৱা ব্ৰেকফাষ্টত খাই দিম মোৰ অকণমান কেলৰি ডেফিচিট হ'ব কিন্তু চাই লওঁ কাৰণ মই ৰাতিৰফালে প্ৰটিন খাওঁ বুলি কৈছোঁ প্ৰটিন পাউডাৰটো খাওঁ মই এইটো অলপ খাই দিব পাৰোঁ অলপ দেৰি এতিয়াতো 7:30 মানহে বাজিছে 7:30 বাজাই নাই 7টা কিবামান হৈছে চ' মই অলপ খাব পাৰোঁ বা গাখীৰ অকণমান খাব পাৰোঁ যিয়ে নহওক এতিয়া আপোনালোকক মই এইটো কৈ দিওঁ মানে এইটোত মোৰ কিমান কেলৰি মই পাইছোঁ স্প্ৰাউটছটো যোনটো আছিলে সেইটোত 25 কেলৰি পতঞ্জলি ডালিয়াত 180 কেলৰি টফুত 130 কেলৰি বাটন মাছৰুমত 15 আৰু মাষ্টাৰ্ড অইল দি 2 চামুচ মাষ্টাৰ্ড অইল লৈছিলোঁ তাতে 80 কেলৰি চ' মই ভাবাই নাই মানে মই জানো অকণমান কিন্তু কি হয় তেলটো নিদিলে অকণমান সোৱাদ নালাগে বুলি আমাৰবিলাকৰ এটা ধাৰণা থাকেতো 1 চামুচো দিব পাৰিলোঁ হয় এতিয়া পাৰিলে তেলটো অলপমান কমকৈ খাব ফেটছ লাগে মানুহক কিন্তু ফেটছটো এটা মানে এটা বেলেঞ্চত খাব লাগে হয়নে এতিয়া ইম্পৰ্টেণ্ট ফেটছ কিছুমান আমাক ওমেগা 3 ফেটছ থাকে যোনবিলাক আমি চিডছ নাটছ এইবিলাকৰ পৰা পাওঁ চ' সেইবিলাকৰ ওপৰত বেছি জোৰ দিব যিয়ে হওক আমি অসমীয়া মানুহ আমি মিঠাতেল খামেই অকণমান খাম লাহে আজি 2 চামুচ কালি 1 চামুচ এনেকৈ কমাই আনি থাকিব লাগিব এতিয়া মই এইখিনি খাম আৰু আপোনালোকক জনালোঁ মোৰ এই চেনেলটো ফাইণ্ড মাই চেল্ফ আফটাৰ 45 আমাৰ 45 ইয়াৰ্ছৰ সকলো মহিলাৰ কাৰণে য'ত আপোনালোকে পাব চেল্ফ কেয়াৰ হেল্থ কেয়াৰ মটিভেশ্যনেল ভিডিঅ' আৰু মাজে মোৰ ফেমিলি মুমেণ্ট কিছুমান আপোনালোকে নিজৰ হেপী মুমেণ্ট শ্বেয়াৰ কৰিবলৈ ভাল পায় ময়ো ভাল পাওঁ চ' এই সকলোবিলাকৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু পিছৰ এটা ভিডিঅ'টোত এনেকুৱা ধৰণৰ কিবা এটা ভাল ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আৰু আহি আছোঁ আজিলৈ বাই আৰু মই এইখিনি খাওঁ এনজয় কৰোঁ ভাল হৈছে মছলা কম তেল কম কিন্তু মোৰ খাই অভ্যাস হৈ গৈছে মই ভাল পাওঁ বাই